স্প্ৰিং ৰোল তো স্প্ৰিং ৰোলটো আমি ভাজি কাটি পৰিৱেশন কৰাইছোঁ আৰু যদি বেছি সৰু হয় তেনেহ'লে গোটাকৈও দিব পাৰে অকণমান দীঘলীয়া হ'লে দুভাগ কৰি পৰিৱেশন কৰিব পাৰে আৰু আমি বনাইছিলোঁ ভেজিটেবল কাঠি ৰোল মোৰ সম্ভৱত এইকেইটা ভেজ ৰোল নেকি এতিয়া বাৰু পাৰ্থক্যটো আমি গম পোৱা নাই কিন্তু আমি দুটা ভাগত এইকাৰণে ৰাখিছোঁ যাতে গম পাওঁ এটা হ'ল ভেজ ৰোল আৰু এটা হ'ল চিকেন কাঠি ৰোল ভেজ ৰোলৰ কাৰণে আমি ভিতৰৰ ষ্টাফিংখিনি কি কৰিছিলোঁ ভাজি লৈছিলোঁ যেনেকৈ পিঁয়াজ বন্ধাকবি কেপচিকাম গাজৰ তাৰপিছত অকণমান আমি বিন দিছিলোঁ অকণমান মটৰ দিছিলোঁ গোটেইখিনি চয়া চচ তেল আৰু কি কয় ভিনেগাৰ দি পেলাই ভাজি লৈছিলোঁ আৰু চিকেন ৰোলৰ কাৰণে আমি কি কৰিছিলোঁ চিকেনখিনি সানি থৈ ধুনীয়াকৈ ভাজি তাৰে ভিতৰত আমি তিয়ঁহ আৰু পিঁয়াজ লগতে অকণমান চচ দি পেলাই পৰিৱেশন কৰিছোঁ এইখিনি হ'ল আজিৰ আমাৰ স্নেক্স এই গোটেইখিনি আমাৰ প্ৰায়ভাগ স্নেক্সৰ ভিতৰতে পৰে কেৱল নাগেটছটো হ'ল ফিংগাৰ ফুড মানে আমি যিটো এবাৰতে যিটো লৈ এবাৰ খাব পাৰোঁ সাধাৰণতে বুফেবিলাকত দিব পাৰে বা পাৰ্টিবিলাকত দিব পাৰে মানুহে এগিলাচ চৰবত ল'লে আৰু এটা মুখত ভৰাই এবাৰতে খাব পৰা গতিকে এইখিনি বস্তু আপোনালোকে যদি বনাব পাৰে একদম সহজ কেৱল সামগ্ৰীখিনি ৰেডি কৰিব লাগিব আৰু প্ৰচেছটো ফ'ল' কৰিলে ধুনীয়াকৈ এইটো বস্তু আহি যাব ঠিক আছে